সদ্য ঘোষিত নিট পৰীক্ষাত 541 নম্বৰত উত্তীৰ্ণ হৈ বৰঙাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই নিলে প্ৰিয়ানুজ নাথে। মৰিগাঁও জিলাৰ হাবি বৰঙাবাৰীৰ শিক্ষক উদ্ধৱ কুমাৰ নাথ আৰু ৰীনা দেৱীৰ সন্তান প্ৰিয়ানুজে নিট পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতাত অঞ্চলটোত এক আনন্দৰ উল্লাস বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰিয়ানুজ নাথৰ লক্ষ্য আছিল এজন চিকিৎসক হোৱাৰ। তেওঁৰ দীৰ্ঘদিনৰ সপোন আছিল যে তেওঁ মানৱ সেৱা আগবঢ়াব। তাৰে আজি প্ৰমাণ কৰি দেখুৱালে প্ৰিয়ানুজে। কোনো ধৰণৰ অফলাইন পাঠদান নোলোৱাকৈ অনলাইন কোচিং কৰি নিট পাবলৈ সক্ষম হৈছে প্ৰিয়ানুজে। লগতে তেওঁৰ পিতৃয়ে কয় যে মোৰ সন্তানৰ এই সফলতাত যথেষ্ট আনন্দিত হৈছোঁ। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যে মোৰ সন্তানে যাতে তেওঁৰ কৰ্মৰ দ্বাৰাই চিনাকি হ'ব পাৰে। লগতে তেওঁ কয় যে আমি যত্ন কৰিব লাগে, ফলাফল আশা কৰিব নালাগে। যত্ন কৰিলেহে ৰত্ন পায়। গতিকে প্ৰতিজন অভিভাৱকে যত্ন কৰক, ৰত্ন নিশ্চয় পাব। মৌৰাবাৰীৰ পৰা বাছিৰ আহমেদৰ ৰিপৰ্ট, PI নিউজ। মই যথেষ্ট সুখী হৈছোঁ আৰু সি যথেষ্ট কষ্ট কৰি আজি এই ফলটো লাভ কৰিছিলে আৰু সি যথেষ্টখিনি কষ্ট কৰিছে। ঘৰতেই সি মোবাইলৰ জৰিয়তে গোটেইখিনি শিক্ষাটো লৈছিল আৰু ভগৱানেও কৃপা কৰিছে। আগলৈও যাতে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ভগৱানেও যাতে সহায় কৰে সেয়াই মই আশা কৰিছোঁ। আৰু মই যথেষ্ট আনন্দিত হৈছোঁ এনেকুৱা এটা ৰিজাল্ট সি দিব পৰাৰ বাবে। যত্ন কৰিলে তাৰ ফলটো নিশ্চয় এদিন পাবই। ফল আশা কৰিব নালাগে, যত্ন সকলোৱে কৰিব লাগে আৰু নিশ্চয় ভগৱানে সেইমতে আশা কৰা মতেই নিশ্চয় এদিন তাৰ সপোনবোৰ ফলৱতী কৰিবই ভগৱানে। গতিকে সকলোকে এনেদৰে কষ্ট সহ্য কৰিব লাগিব, গৰম ঠাণ্ডা সকলো সহ্য কৰিব লাগিব আৰু নিশ্চয় কষ্টৰ ফল এদিন সকলোৱে লাভ কৰিবই আৰু যত্ন কৰিলে ৰত্ন পায়েই। গতিকে ঘৰতে থাকি যেনেদৰে কোনো কোচিং চেণ্টাৰত কোচিং নোলোৱাকৈ ঘৰতে থাকিও এনেকুৱা ৰিজাল্ট এটা কৰিব পাৰে। নিশ্চয় নিজৰ কনফিডেন্সটো এক নম্বৰ কথা, দৃঢ়তাটো লাগিব, আত্মবিশ্বাস লাগিব আৰু ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস লাগিব। আৰু তেনেকেই যদি আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে তেতিয়াহ'লে নিশ্চয় এটা ভাল ফল সেই ছাত্ৰ ছাত্ৰীসকলেও লাভ কৰিব বুলি মই আশা কৰোঁ। আৰু সকলোৱে যাতে এনেদৰে আগবাঢ়ি যায় আৰু সকলোৱে যাতে চেষ্টা কৰে, নিশ্চয় চেষ্টা কৰিলে তাৰ ভগৱানে তাৰ ফলটো নিশ্চয় এদিন নহয় এদিন দিবই। হয়, ৰিজাল্টটো পাই মোৰ মনটো ভাল লাগিছে। মই আপোনাৰ কোচিং নকৰাকৈ এইবাৰ নিটত 541 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। ইয়াতে মা দেউতা আৰু পৰিয়ালৰ সকলো আৰু ওচৰ চুবুৰীয়া জেঠাইহঁতৰ অৱদান আছে। নথকা তেওঁলোকে বহুত সহায় কৰিছিল, মানে উৎসাহ যোগাইছিল। এইবাৰ কৰা নাছিলোঁ, যোৱা বছৰো কৰিছিলোঁ। মই ফিজিক্সৱালা বুলি কয় অনলাইন প্লেটফৰ্ম, যোৱা বছৰ তাৰ পৰা অনলাইন কোচিং কৰিছিলোঁ। এই বছৰ নাই, অনলাইন ক'তো কোচিং কৰা নাই এইবাৰ। হয়, মই এজন সু চিকিৎসক হৈ সমাজলৈ বৰঙণি আগবঢ়াব বিচাৰোঁ, যাতে মোক অনুসৰণ কৰি আৰু বহুত মানে ল'ৰা ছোৱালী যাতে মোক অনুসৰণ কৰি যাতে আগবাঢ়িব পাৰে, তাৰ বাবে মই মানে নাই সকলো মানুহে একে নহয়। মানুহৰ আপোনাৰ মনোবৃত্তিৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোক কেনেকুৱা হয়, ডক্টৰে হওক বা ইঞ্জিনিয়াৰে হওক। মই ডক্টৰ হৈ মানে সমাজলৈ আপোনাৰ বৰঙণি আগবঢ়াব বিচাৰোঁ। ভাল মোৰ ভতিজা, সি বহুত কষ্ট কৰিছে আৰু ভগৱানে তাৰ ফল দিছে বুলি ভাবিছোঁ। আৰু ভগৱানৰ ওপৰত অগাধ বিশ্বাস ৰাখি আগুৱাই কষ্ট কৰি যাব লাগিব, ফল আশা কৰিব দৰকাৰ নাই। আৰু তাৰ পৰা মই নিজেই অনুপ্ৰাণিত হৈছোঁ বহুতখিনি, আৰু মোৰ ল'ৰা সেই বিষয়ে অনুপ্ৰাণিত কৰাইছোঁ। আৰু গাঁৱৰ আন ল'ৰা ছোৱালীকো মই কওঁ যে অঞ্চলৰ ভিতৰত আজি সি এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিছে। আজিলৈ যদি সি কাউন্সেলিং হ'ব, কাউন্সেলিং হোৱাৰ পাছত কোচিং নোহোৱাকৈ সি এনেকৈ যে এটা ৰিজাল্ট কৰিলে, কাউন্সেলিং হোৱাৰ পাছত সি যদি ভগৱানে কৰক সি MBBSত পাব বুলি মই দৃঢ় বিশ্বাসী হৈ আছোঁ। আৰু MBBSত পোৱাৰ লগে লগে এই অঞ্চলৰ ভিতৰত প্ৰথম সি MBBS ডক্টৰ হিচাপে ইয়াৰ পৰা ওলাব। গতিকে ইয়াতকৈ আৰু ল'ৰা ছোৱালীৰ পৰা কি আশা কৰা যায়?
অধ্যয়নৰ ক্ষেত্ৰত মই তাক বিশেষ সহায় কৰিব পৰা নাই, কিন্তু কেতিয়াবা আহিলেও মই তাক কেৱল পঢ়ি থকাই দেখোঁ, সি ঘৰৰ পৰাই নোলায়। আৰু যিকোনো ক্ষেত্ৰতে সি যোৱা বছৰ কৰিছেই যে ফিজিক্সৱালা তাত সি কোচিং কৰিছিলে। আজিকালিতো গম পোৱাই যে আমি বিভিন্ন ক্ষেত্ৰত কোচিঙৰ ক্ষেত্ৰত টকা পইচা খৰচ কৰোঁ, আৰু বহুত কোচিং কৰিও LN হওক বা নামী দামী গুৱাহাটীৰ ইনষ্টিটিউশ্যনত কৰিও সফলতা অৰ্জন কৰিব পৰা নাই। কিন্তু সি এই ফলখিনি যে ঘৰত থাকি এনেদৰে কৰিব পাৰিছে তাৰ কাৰণে অতি আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ যদি কষ্ট কৰা যায়, দৃঢ় প্ৰতিজ্ঞ হোৱা যায় আৰু ভগৱানৰ ওপৰত যদি বিশ্বাস থাকে, নিশ্চয় তাৰ ফল পাব। আৰু তাৰ এক জ্বলন্ত উদাহৰণ আজি এই মোৰ ভতিজা পিয়ানুষ নাথ।